ধুবুৰীত চলিছে ভূমি জেহাদ। ভূমি জেহাদ চলাইছে গৌতম কনষ্ট্ৰাকশ্যনে। গৌতম কনষ্ট্ৰাকশ্যনৰ মালিক প্ৰাক্তন বিধায়ক অশোক কুমাৰ সিংহি। এই অভিযোগ স্থানীয় ৰাইজৰ। আমি দেখিছো যে ধুবুৰী জিলাখনত গৌতম কোম্পানী এণ্ড অশোক কুমাৰ সিংহিয়ে এইটো মাটিৰ জেহাদ আৰম্ভ কৰিছে। তোলে য'তে মাটি পায় ত'তে তাত খামুচি ধৰে, মাটি লাগিব। নলবাৰীত অসমমালাৰ অধীনত নিৰ্মাণ কৰি থকা এটা পথৰ দুৰৱস্থা আমি দেখুৱাইছিলোঁ। কিদৰে নিম্নমানৰ কাম কৰা হৈছে পথটোত। গৌতম কনষ্ট্ৰাকশ্যনে কৰি থকা এই পথটোৰ কামক লৈ স্থানীয় ৰাইজৰ অনেক অভিযোগ। চলিছে দুৰ্নীতি অনিয়ম। এইবাৰ স্থান ধুবুৰী জিলাৰ চাপৰ। চাপৰত গৌতম কনষ্ট্ৰাকশ্যন আৰু ইয়াৰ স্বত্বাধিকাৰীয়ে ভূমি জেহাদ চলোৱাৰ গুৰুতৰ অভিযোগ উঠিছে। কোটিপতি ঠিকাদাৰজনক চৰকাৰে আবণ্টন দিছে 100 বিঘাতকৈও অধিক মাটি। চাপৰৰ ধীৰবিলত চম্পাৱতী মিল্ক প্ৰডাকশ্যন কোঅপাৰেটিভ ছ'চাইটিক 112 বিঘা আৰু জমদুৱাৰত গৌতম কনষ্ট্ৰাকশ্যনক 6 বিঘা 4 কঠা চৰকাৰী মাটি আবণ্টন দিছে চৰকাৰে। গতিকে আমি দেখিছো যে ধুবুৰী জিলাৰ চাপৰ ৰাজহ চক্ৰৰ কাৰ্যালয়ৰ অন্তৰ্গত ফুলিমাৰী কলবাৰী আপোনালোকে দেখিছে যে 38 নং ডাগৰ 112 বিঘা মাটি চম্পাৱতী মিল প্ৰডাকশ্যন ছ'চাইটিৰ নামত আবণ্টন লৈছে আৰু এটা মালিক অশোক কুমাৰ সিংহি। দ্বিতীয়তে গৌতম কোম্পানীৰ নামত যিটো মাটি লৈছে আপোনাৰ জমদুৱাৰ, এইখন চাৰ্কলৰ অন্তৰ্গত জমদুৱাৰ প্ৰথম খণ্ডত 413 নং ডাগৰ 6 বিঘা 4 কঠা মাটি গৌতম কনষ্ট্ৰাকশ্যন কোম্পানীৰ নামত আবণ্টন লৈছে। কেৱল সিমানেই নহয়, জিলাখনৰ বহু ঠাইত এইদৰে চৰকাৰী মাটি আবণ্টন দিয়া হৈছে অশোক কুমাৰ সিংহিৰ ঠিকাদাৰী প্ৰতিষ্ঠানক। 112 বিঘা, ইয়াত যিমান মাটি আপোনালোকে দেখিবলৈ পাইছে ইয়াতে 112 বিঘা মাটি আবণ্টন লৈছে। গতিকে বিধায়ক সিংহি তেওঁ গৌতম কনষ্ট্ৰাকশ্যনৰ জৰিয়তে গোটেই অসমত যি PWD কামৰ নামত দুৰ্নীতি সংগঠিত কৰিছে, অনুৰূপ ধৰণে কিন্তু চম্পাৱতী মিল্ক প্ৰডাকশ্যন কোঅপাৰেটিভ ছ'চাইটি নামৰ ছ'চাইটি বনাই এই ধুবুৰী জিলাৰ প্ৰত্যেকটো এলেকাত চাপৰ ৰাজহ চক্ৰৰ বিশেষকৈ বিভিন্ন অঞ্চলত তেওঁলোকে মাটি এনেকৈ আবণ্টন লৈ মাটিৰ এক সন্ত্ৰাস তেওঁলোকে চলাই আছে। এই যে বিশাল ভূখণ্ড দেখিছে, এয়াই হৈছে চম্পাৱতী মিল্ক প্ৰডাকশ্যন কোঅপাৰেটিভ ছ'চাইটিক চৰকাৰে আবণ্টন দিয়া মাটি। এই স্থানতেই গাখীৰ তথা দুগ্ধজাত সামগ্ৰী উৎপাদনৰ কাম কৰিব এই কোঅপাৰেটিভ ছ'চাইটিয়ে। কিন্তু অঞ্চলটোত 50-60 বছৰ ধৰি থকা লোককো দিয়া হোৱা নাই চৰকাৰী মাটিৰ আবণ্টন, যাৰ বাবে বুধবাৰে ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদত বহিছিল স্থানীয় ৰাইজ তথা দল সংগঠন। তেওঁলোকৰ স্পষ্ট কথা, এই মাটিৰ আবণ্টন বাতিল কৰিবই লাগিব, অন্যথা চলি থাকিব আন্দোলন। এইখন অঞ্চলত ইয়াতে আপোনালোকে ইয়াতে ঘৰবিলাক দেখিবলৈ পাইছে। এই মানুহবিলাক ইয়াতে 2 এবছৰ নহয়, 40-50 বছৰ 60 বছৰে ইয়াতে আছে আৰু একেখন ঠাইত নিগাজিকৈ ইমান দিন থকাৰ পাছতো এটুকুৰা মাটি মানুহে আবণ্টন পোৱা নাই। সেই সময়ত বিধায়ক অশোক কুমাৰ সিংহি কেনেকৈ চম্পাৱতী মিল্ক প্ৰডাকশ্যন ছ'চাইটিৰ নামত মানুহক মাটি আবণ্টন নিদিয়াকৈ কেনেকৈ এইখন ঠাইত তেওঁলোকে 112 বিঘা মাটি আবণ্টন লৈছে। গতিকে আমাৰ কথাটো স্পষ্ট, এই আবণ্টন বাতিল হ'ব লাগিব। আমি ইতিমধ্যে আন্দোলন কৰিছোঁ চাপৰ ৰাজহ চক্ৰ কাৰ্যালয়ৰ সন্মুখত। আমাৰ কথা অতি স্পষ্ট, এই যি গৌতম কনষ্ট্ৰাকশ্যন আৰু চম্পাৱতী মিল্ক প্ৰডাকশ্যনৰ নামৰ যি আবণ্টন, এই আবণ্টন বাতিল নোহোৱালৈকে আমাৰ আন্দোলন চলিব। উল্লেখ্য যে গৌতম কনষ্ট্ৰাকশ্যনৰ নথিপত্ৰত ক'তো অশোক কুমাৰ সিংহিৰ নাম নাই যদিও স্থানীয় ৰাইজৰ অভিযোগ, গৌতম কনষ্ট্ৰাকশ্যনৰ আঁৰত মূল ব্যক্তিজন হৈছে প্ৰাক্তন বিধায়কগৰাকী। চাপৰৰ পৰা খনীন্দ্ৰ কলিতাৰ ৰিপৰ্ট, NB নিউজ।